তো হেল্ল' গাইজ, তো মই আহিছোঁ বৰপেটা ৰোড বজাৰত। তো আপোনালোকক দেখাবলৈ আহিছোঁ তো ক'ত কিমান দাম। তো আজি শাক পাচলি বৰপেটা ৰোড দাম বিশেষ নাই, তো চাই থাকক আৰু ক'ত কি দাম। তো এনেকৈ ঘূৰি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আৰু ইফালে আলুৰ একেবাৰে দাম কম। এনে আপোনালোকে খাইছে 20 টকা কৰি, আমাৰ ইয়াতে দাম কম, 12 টকা 13 টকা লাগি গৈছে একেবাৰে বজাৰৰ পৰা। তো আহিব বজাৰত। তো বিজনেছ ইন চাবলৈ আপোনালোকক স্বাগতম। তো আপোনালোকক দেখাই আছোঁ আজি ক'ত কি কৰিছোঁ। আমাৰ টিকলি মুনু আছে তো এতিয়া আমি গৈ আছোঁ মিলত, তো চিৰা ভাঙাবলৈ। তো আজি নাভাঙাই কি ঠিক, তো দেখাই আছোঁ পাৰিলে কেনে কি হয়। তো অলপমান ভাঙাছোঁ পাছফালে। আৰু এইফালে আছে আমাৰ ৰান্ধনি। তাতে পানীলাও অকণমান বিক্ৰী কৰি লৈ আহি আছোঁ। আৰু এইফালে আমাৰ আছে মাদাৰ, তো এইফালে আমাৰ পানীলাও তো বিক্ৰী কৰি দি আহিম। আৰু এইফালে আছে আমাৰ মাদাৰে কি কৰি আছে, আৰু মাদাৰে আছে লাহে লাহে কৰি খাটা ফুকাই আছে। আৰু এইফালে পানী গৰম দিছে, চব ভাগে মানুহ। আৰু এইফালে আছে হাত মচা ঠাণ্ডা, চব ভাগে বুঢ়া মাকটোক দিছে এনেকৈ ফুকাব। আৰু এইখন আছে কি ধুনীয়া ঠাণ্ডা 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 কৰি আছে। এনেকৈ থাকিলে কেনেকৈ হ'ব, দেখা নাই। এইটো বুঢ়া মাকটো এনেকৈ কৰি আছে। আমাৰ এয়া বেটি বোৱাৰী আছে, তো এওঁলোকে কাম নকৰে, এনেই আছে চা গাইজ। তো ফাইনেলি গাইজ মই আহি পালোঁ বৰপেটাৰ বজাৰ। তো বাকীখিনি আপোনালোকক নেদেখুৱালোঁ, ভিডিঅ' নকৰিলোঁ। তো এনেকৈ আপোনাক অলপ দেখাই দিলোঁ ক'ত কি দাম। তো বিলাহী আজি বজাৰত বেছি দাম নহয়, আজি 18 টকা। তো এনেকৈ শাক চব্জি একেবাৰে দাম কম। ফুলকবিও আপোনাৰ 3 টকা হৈছে আজি, 5 টকা 6 টকা, বেছি দাম নহয়। তো এয়া চাই থাকক কিবাকিনি দিয়ক। তো গাইজ এতিয়া আছোঁ মই বজাৰত। মোৰ পিছফালে বাইদেউখান খান তো এনেকৈ বনাই আছে, আৰু ইপিনে বজাৰত আহি পানীলাও বিক্ৰী কৰি আছোঁ। তো আপোনালোককো দেখা আছোঁ, আৰু আপোনালোকে চাই থাকক কেনেকুৱা কি বিক্ৰী কৰিছোঁ। চাই থাককচোন বজাৰখন আপোনালোকে। কি দাম দিছে খা? 25 টাকা কৈছা, আহি কিমান 20 টাকা 15 সিদে 15 লিটাৰ নহ'ব। এই 25-20 টকা হ'লে চাৰ্জাৰ ডাঙৰ ডাঙৰ ক'লো ক'ত দিব। 15 টকা কয়, দাম নাই চব্জিৰ বৰ্তমান। কাবাক যদি লাগে বৰপেটা ৰোডত লৈ যাব। আলু আপোনাৰ আজি 12 টাকা লাগছে আলু। তো আলু 12 টাকা, তো দাম নাই। চবফালে বাজাৰ মন্দা। অলপ দেখাই আছোঁ মাৰ্কেট। তো গাইজ এতিয়া বজাৰ হৈ গ'ল শাক চব্জিৰ। তো এতিয়া যদি লাইনৰ সিপাৰে গৈ আছোঁ, তো মিঠাই কিনিবলৈ। মিঠাই কিনি আছোঁ চাই থাকক। 55 কিলো, 1 কিলোৰ দাম। 1 কিলো লাগে, 1 কিলো হ'লে হ'ব, এনে খাব লাগে। 1 কিলো হ'লে লৈ ল'ম। তো 1 কিলো লৈ ল'লোঁ। দি একোৱা দিলে হ'ল। ভিডিঅ' কৰি আছা না তই? কি বোলে কিয় এই ঠাণ্ডাৰ মাজত ভিডিঅ' কৰিলে ভাল লাগিল। ঠাণ্ডা গৰম গৰম ঘূৰিলোঁ চবফালে। তো এতিয়া ফ্লিপকাৰ্টৰ বস্তু এটা আছে, তো এইটো আনবক্সিং কৰা হ'ব। তো আমাৰ সৰু মেডাম আছে, তো আনবক্সিং কৰিব। তো দেখাই আছোঁ আমাৰ টেবুলখনত। তো এয়া আনবক্সিং কৰক কি কিনিছে।
তো গাইজ আনবক্সিং কৰি আছে আমাৰ মেডামে তামোল পাণ চাদা বিৰি যত যি তামোল পাণ আছে তো খাই কিনে মোবাইল লৈ কিনে আনবক্সিং হৈ আছে। তো এইফালে কৰি আছে আমাৰ মা আছে, এইফালে আমাৰ ফাদাৰো এইফালে বহি আছে। তো আনবক্সিং কৰি আছে। এই লাকাটো লৈ আহ মা, এই লাকাটো আনবক্সিং কৰি আছে। তো গাইজ তো আনবক্সিং হৈ আছে আৰু চাওঁ কাষ্টমাৰ আছে তো লাষ্ট কবা হৈ গ'ল আনবক্সিং, একবাৰে হৈ গ'ল। আনবক্সিং হ'ব এতিয়া লাহে লাহে। হৈ গ'ল চাদৰ আহি গ'ল, চাদৰ আনবক্সিং। আৰু এইফালে কিবা কৰি আছে আনবক্সিং। পটলা দেখোন একেবাৰে। আৰু এইফালে কি আহিছে আপোনাৰ, আহিছে আপোনাৰ মালা আহিছে। মালাটো পিনে দিয়ক, তলত ৰাখি দিয়ক। হৈছে এইয়া মালা আহিছে। পিন্ধক। চাৰিডাল চাৰিডাল আহি গৈছে, চাৰিডাল 5ডাল আহি গৈছে গাইজ। ঠিক আছে, মাঘ বিহুত থেংক ইউ। তো আহিলো ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়া বস্তু আপোনালোকক দেখালো। তো ইয়াত পথাৰত গৈ আছো, আমাৰ এজনী ছাগলী আছে, তো ছাগলীজনী আনিবলৈ গৈ আছো। আৰু দিনটো কি কৰিলো অলপ চলপ দেখালো। তো ভালকৈ দেখাব নোৱাৰিলো, আপোনালোকক অলপমান দেখালো। এতিয়া সেয়া ছাগলীজনী আছে ইয়াত, এইটো টানি আনি আছো। তো এনেকে পথাৰৰ পিনে আমাৰ অলপ সৰু সুৰা এইজনী ছাগলী আমাৰ আগত আছিল, এতিয়া নাই। সেইটো মই টাইম নাপাওঁ, ইফাল যাই থাকোঁ। তো সেনেকে আৰু যদি সময় পাওঁ ভিডিঅ' দেখাই আছো, নাপালে ইয়াতে আছে আৰু দেখা